মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6-ৰ অৰ্থাৎ নতুনকৈ অহা চিলেবাছৰ ক্লাছ 6-ৰ আমি আৰু আমাৰ বিজ্ঞান যিটো আছে সেইটো কিতাপৰ পাঠ নম্বৰ 1 বিজ্ঞানৰ বিচিত্ৰ জগতখন এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে অৱশ্যে লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ অন্য বিষয়ৰ প্ৰশ্ন উত্তৰ এইটো চেনেলৰ জৰিয়তে পাব পাৰা। এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ আমি, মানে প্ৰশ্ন উত্তৰলৈ। এইটো অনুশীলনী। তো অনুশীলনী কি আছে? খালী টাইপৰ ঘৰ প্ৰথম 1 নম্বৰত বিজ্ঞান হ'ল দেশ আৰু দেশৰ জৰিয়তে লাভ কৰা জ্ঞান। এইটো হ'ব প্ৰথমত লিখিবা পৰ্যবেক্ষণ। পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান। 2 নম্বৰ আছে পৰ্যবেক্ষণ, দেশ আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টি হ'ব বিজ্ঞানসন্মত পদ্ধতি। এইটো হ'ব আনুমানিক সিদ্ধান্ত। ইয়াতে লিখিবা, নহ'লে ইয়াতে লিখি দি এটি হ'ব, ইয়াত হ'ব তাৰমানে আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টি হ'ব বিজ্ঞানসন্মত পদ্ধতি। দেশৰ বাবে আমি খাদ্য খাওঁ, এইটো হ'ব বৃদ্ধিৰ বাবে, মানে আমি ডাঙৰ দীঘল হ'বৰ বাবে, বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ। 2 নম্বৰ পাঞ্জাৱত মানুহে প্ৰধানকৈ ডেছ খায়, এইটো পাঞ্জাৱৰ মানুহে ৰুটি খায়। ই নম্বৰত আছে কম্পাছৰ ডেছ থাকে, এইটো হ'ব লিখিবা চুম্বক থাকে। 2 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰটো টিক চিন দিয়া, সঠিক হ'লে সঠিক চিন দিব দিছে। আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে, এইটোতো ঠিকেই হ'ব, শুদ্ধ হ'ব, কাৰণ আমি ভাল খাদ্যহে খাব লাগে। 2 নম্বৰ আছে পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰোঁ, মিছা কথা, কাৰণ পানী অবিহনে আমি জীয়াই থাকিব নোৱাৰিম। 3 নম্বৰ বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে, এইটো সঠিক, মানে বৰষুণ হিচাপে পানীটো আকাশৰ পৰাই মাটিত পৰে। 2 নম্বৰ ওলমাই ৰখা চুম্বক এডাল সদায় পূব পশ্চিমে হৈ থাকে, অশুদ্ধ, কাৰণ ওলমাকৈ ৰখা চুম্বক এডাল সদায় উত্তৰ দক্ষিণক হৈ থাকে। ই নম্বৰত আছে হিমালয়ৰ ওপৰৰ অংশ আৰু মেৰু অঞ্চলৰ বৰফেৰে ঢাক খাই থাকে, এইটো সঠিক। এতিয়া 3 নম্বৰ চমু উত্তৰ দিয়ে কেইটা দিয়া হৈছে। তো 3 নম্বৰ প্ৰশ্ন চমু উত্তৰ দিয়ে তাৰে ক নম্বৰটো হৈছে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে? উত্তৰটো হৈছে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক নীলা মাৰ্বলৰ নিচিনা দেখে। 2 নম্বৰত হৈছে কম্পাছৰ মূল বস্তু কি? উত্তৰটো হৈছে কম্পাছত থকা চুম্বকডালেই হ'ল কম্পাছৰ মূল বস্তু। 3 নম্বৰ আছে ওলমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে? উত্তৰ চুম্বকডালৰ এটা মূৰ উত্তৰ দিশত, আনটো মূৰ দক্ষিণ দিশত থাকে, অৰ্থাৎ উত্তৰ দক্ষিণ দিশত থাকে। 2 নম্বৰ নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে? উত্তৰ তেওঁলোকে কম্পাছ নামৰ এবিধ সঁজুলি ব্যৱহাৰ কৰে। কম্পাছত চুম্বক থাকে, এই চুম্বকডালে কম্পাছৰ মূল বস্তু। এডাল চুম্বক মুক্তভাৱে ওলমাই ৰাখিলে ইয়াৰ এটা মূৰ উত্তৰে, আনটো মূৰ দক্ষিণ পোনাই থাকে, ফলত দিশ নিৰ্ণয়ত সহজ হয়। তাৰমানে কি কৈছে, চুম্বক এডাল সাধাৰণতে মানে ৰছী এডালৰ লগত বান্ধি চাবাচোন, কোনো দিনতে কি নহয় পূবা পশ্চিমা হৈ নাথাকে, সদায় উত্তৰ আৰু দক্ষিণ দিশত হৈ থাকে। চুম্বকৰ গুণ এইটো, বিশ্বাস নহ'লে তোমালোকে কৰি চাব পাৰা। এইটোৱে মানে চুম্বক নাবিকসকলে কি কৰিব পাৰে, ইয়াৰ জৰিয়তে দিশ নিৰ্ণয় কৰিব পাৰে যে তেওঁলোকে কোনফালে গৈ আছে, উত্তৰ ফালে নে দক্ষিণ ফালে। 1 নম্বৰত আছে বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি? উত্তৰ বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা হ'ল পৰ্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পদ্ধতি। 4 নম্বৰ প্ৰশ্ন কৈছে শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ আছে উইলবাৰ ৰাইট আৰু অৰভিল ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল? উৰাজাহাজ, ছাবমেৰিন, ৰেলগাড়ী, মটৰগাড়ী। এই যে আছে অপশ্যন এ, তোমালোকে ইয়াতে কি কৰিব লাগিব, ৰাফ কৰিব লাগিব এনেকৈ। 2 নম্বৰত আছে তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? দিক নিৰ্ণয়ৰ কামত, গধুৰ বস্তু দাঙোতে, বস্তুৰ ওজন জুখিবৰ বাবে, বতাহৰ গতি জুখিবৰ বাবে। তো এইটো সঠিক উত্তৰ এ হয়, গতিকে এইটো এনেকৈ ৰাফ কৰিব লাগিব।
এনেকৈ ৰাপ কৰিবা যাতে দাড়িৰ মানে গোলটোৰ বাহিৰত নাযায় সম্পূৰ্ণকৈ ৰাপ কৰিব লাগিব এনেকৈ হৈ গ'ল আৰু আজিৰ ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো সম্পূৰ্ণ কৰিছোঁ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আশা কৰোঁ মানে চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভাল লাগিছে বুলি ভাবিম ধন্যবাদ সকলোকে